সপোন হয় আৰু তোমালোকে যিদৰে চেষ্টা কৰিছা এতিয়া দেখা পাইছোঁ সকলোৰে ঠাণ্ডা লাগিছে চাগে নহয়নে হ'লেও তোমালোকে স্পৰ্টছক লৈ যেনেধৰণৰ ডেডিকেশ্যন কাৰণ এজন স্পৰ্টছমেনেহে এনেদৰে বহি থাকিব পাৰে ইমান ঠাণ্ডাত বেলেগ এজন ব্যক্তিৰ কাৰণে চাগে এইটো সম্ভৱ নহয় স্পৰ্টছমেনৰ এনেকুৱা ডেডিকেশ্যন থাকে ইমান ষ্ট্ৰং থাকে যে ইমান ঠাণ্ডাত হওক গৰমত হওক যেনেকুৱা পৰিস্থিতিত হওক তেওঁলোকে থিয় হৈ থাকিব পাৰে আৰু যেনেকুৱা পৰিস্থিতি আহক লাইফত তেওঁলোকে আগবাঢ়ি যাব পাৰে তো তোমালোকক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু যেহেতু এইটো স্পৰ্টছ কাৰ্নিভেল মিচিং জনগোষ্ঠীৰ তেওঁলোকে যেনেদৰে সকলো প্লেয়াৰক উলিয়াই আনিব চেষ্টা কৰিছে ইউথত মই সকলোকে কৈছোঁ যে ইউথত আমি এনেকুৱা মই তোমালোকৰ নিচিনাকৈ ওলাই গৈছোঁ ইউথ সময়ত আমাৰ মনত বহুতখিনি চিন্তাধাৰা থাকে আমাৰ লাইফক লৈ আমাৰ ফিউচাৰক লৈ কি কৰিম বা তোমালোকেও ভাবা চাগে স্পৰ্টছত আগবাঢ়িব পাৰিম নোৱাৰিম কি হ'ব কি নহ'ব কিছুমানে কয় স্কুল গ'লে বেছি ভাল কিছুমানে কয় খেলিলে বেছি ভাল কিন্তু তোমালোকৰ মনতো এনেকুৱা থাকিব যে কি হ'ব কি নহ'ব কনফিউজন থাকিব মই সকলোকে কৈছোঁ যে স্পৰ্টছটোত আমি যদি আহোঁ আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমি ভাল কৰিব পাৰিম আমি ফিজিকেলি আমি মেণ্টেলি ফিট থাকিব পাৰিম আৰু লিডাৰশ্বিপ কোৱালিটি আহিব আমাৰ মাজত প্ৰতিজন খেলুৱৈ মই ভাবোঁ যেতিয়া খেলত আহে তেওঁলোকৰ কনফিডেন্ট লেভেল বাঢ়ে আৰু কনফিডেন্ট লেভেল বঢ়াৰ পিছত তেওঁ নিজৰ পৰিয়ালটোক আগবঢ়াই নিব পাৰে কাৰণ তোমালোক সৰু সৰু কিন্তু তোমালোকে ভাবাচোন তোমালোকে এজন যদি ভাল খেলুৱৈ হোৱা নিজৰ পৰিয়ালটোক তোমালোকে চাব লাগিব ভৱিষ্যতে ত' তোমালোকে হাৰ্ডৱৰ্ক কৰিব লাগিব কিছুমানে পঢ়াত পাৰে যিসকল খেলত পাৰে তেওঁলোকে খেলত আগবাঢ়িব লাগে যিসকলে পঢ়াত পাৰে তেওঁলোকে পঢ়াত আগবাঢ়িব লাগে ত' তোমালোকে মই ভাবোঁ নিশ্চয় খেলত আগ্ৰহী হয় তেওঁলোকে খেলত আগবাঢ়া আৰু মোৰ নিজৰ সপোন আছে যে মই তোমালোকৰ জেগাটো মোৰ যিহেতু মই একাডেমীৰ কথা চিন্তা কৰিছোঁ যিহেতু সৰুকৈ যদি মই চেণ্টাৰ খুলিব পাৰোঁ সকলোকে যদি খেলিবৰ কাৰণে চান্স পায় তো মোৰ এইটো সপোন পূৰা হ'ব আৰু মই সকলোকে অনুগ্ৰহ কৰিছোঁ যাতে মোৰ এই সপোনত সকলোৱে সহায় কৰে আৰু তোমালোকে ষ্টুডেণ্টসকলেও ওলাই অহা যাতে মোৰ এই সপোনটো পূৰা কৰিবৰ কাৰণে তোমালোকৰ সপোন পূৰা কৰিবৰ কাৰণে আৰু যিহেতু মই মোৰ কথা কওঁ যে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মই একেবাৰে গাঁৱৰ পৰা মই বাৰমুখীয়া গাঁৱৰ পৰা আৰম্ভ কৰিছিলোঁ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মোৰ সন্মুখত একো নাছিলে মোৰ এটা সপোন আছিলে যে মই অলিম্পিকত গৈ খেলিম আৰু অলিম্পিকৰ পৰা মেডেল কঢ়িয়াই আনিম মই প্ৰথম যেতিয়া খেলিবৰ কাৰণে গৈছিলোঁ তেতিয়া মই ঘৰৰ পৰা বাহিৰত মানে মই অকল ঘৰতো থাকি পাইছিলোঁ গুৱাহাটীলৈ গৈ পোৱা নাছিলোঁ কিন্তু প্ৰথম দিনা যেতিয়া মই গুৱাহাটী গৈছিলোঁ একেবাৰে ডাঙৰ ডাঙৰ বিল্ডিং দেখি একেবাৰে ভয় খাইছিলোঁ যে কি কৰিব পাৰিম কি কৰিব নোৱাৰিম মই একো গম পোৱা নাছিলোঁ কিন্তু মোৰ এটা সপোন আছিলে যে মই অলিম্পিকত যাম আৰু খেলিম মই নাজানিছিলোঁ কেনেকৈ খেলিব লাগে প্ৰেক্টিচ পাম নাপাম কোনোবাই মোক শিকাবলৈ থাকিব নাথাকিব কিন্তু মই সদায় হাৰ্ডৱৰ্ক কৰিছিলোঁ মই তোমালোককো ৰিকুৱেষ্ট কৰিম যাতে তোমালোকৰ যদি সপোন আছে এজন ভাল খেলুৱৈ হ'বলৈ কাৰণ প্ৰতিজন ব্যক্তিয়ে অলিম্পিক নাপাবও পাৰে কিন্তু এজন ভাল খেলুৱৈ হৈ এটা ভাল পজিশ্যনত নিশ্চয় পাব পাৰিব মোৰ এইটো বিশ্বাস তো তোমালোকেও যাতে এনেকুৱা যদি প্ৰব্লেম আহে লাইফত এনেকুৱা লাগে যে স্পৰ্টছ এৰি দিওঁ এনেকুৱাকৈ নাভাবিবা যদি স্পৰ্টছত অহাৰ পিছত তোমালোকে লাহে লাহে দেখিবলৈ পাবা তোমালোকৰ লাইফত মেজিক হ'ব একেবাৰে যাদু হ'ব চাবাচোন এটা কম্পিটিশ্যন যেতিয়া খেলি যাবা এটা কম্পিটিশ্যনত যেতিয়া আগবাঢ়িবা এটা বেলেগ ফিলিং হ'ব হাৰ জিত থাকিব আৰু হাৰ জিতটো ফেচ কৰিব পৰাজনীতো আচল খেলুৱৈ নহয় জানো তোমালোকেও এতিয়া বহুতখিনি আছে কোনোবা হাৰিব কোনোবা জিকিব কিন্তু হাৰ জিকৰ পিছতো যদি এইমটো যদি তোমালোকে নেশ্যনেল খেলাৰ সপোন থাকে ইণ্টাৰনেশ্যনেল খেলাৰ সপোন থাকে হৰাৰ পিছতো কোনো ভাবি নাযাব আকৌ উঠিব আকৌ খেলিব তোমালোকেও হাৰিলে কোনো হাৰি নাযাবা হাৰিলেহে আকৌ জিকিবৰ কাৰণে শিকোঁ মই যিমানবাৰ হাৰিছোঁ তাত মই আৰু ষ্ট্ৰং এটা এইম লৈ আগবাঢ়িছোঁ কাৰণ যেতিয়া হাৰোঁ আমি নিজৰ ভুলবোৰ দেখিবলৈ পাওঁ আমি নিজক চাওঁ তোমালোকেও যদি কোনোবাই হাৰা আজি জিকিবা আৰু জিকিলেও যিহেতু আৰু ভাল কৰিবৰ কাৰণে চেষ্টা কৰিবা তোমালোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল বহুত ভাল কৰা আমাৰ অসমৰ নাম উজ্বলোৱা মিচিং কমিউনিটিৰ নাম উজ্বলোৱা সকলোৱে এজন ভাল
ধন্যবাদ। Naam, modum hubungan untuk ada support agak